নমস্কাৰ দৰ্শক মণ্ডলী হেল্ল' আজি ধামাকা হ'বগৈ ধামাকা এইবাৰ কি দেৱালী মাৰ্চ মাহতে পৰিল নেকি নাই নাই আমাৰ কাৰণে মানে সদায় ধামাকা আপুনি মানে ইউটিউবাৰ হে পাৰ্ট টাইম ফুল টাইম চাৰেগামা পাদানিছা আমেজিং মই কৈছো নহয় আমেজিং হয় দৰ্শক মণ্ডলী আজি আমাৰ মাজত আছে সুমধুৰ কণ্ঠৰে খলকনি সৃষ্টি কৰা ভেবুৱা এক্সকিউজ মি এনে কাৰ কণী সৃষ্টি কৰা বুলি ক'লে কাৰ কণী কেলা কাৰো কণী নহয় খলকনি সেইটো কণী তুলিছো বাৰু হয় খলকনি মই কৈছো নহয় আমেজিং মাইন্ড ব্লোয়িং চিধাকৈ জনা যে এই ভিডিঅ মাধ্যমত দেখুওৱা সকলো চৰিত্ৰ আৰু কাহিনী কাল্পনিক সাম্প্ৰতিক জীৱনৰ লগত কোনো লেনদেন নাই কোনো ধৰ্ম জাতি বা ব্যক্তিৰ আঘাত দিয়া উদ্দেশ্য আমাৰ নহয় যদি কাৰোবাৰ সৈতে কিবা মিলি যায় আমি চাকিত মিল আৰু তাৰ বাবে আমাক জগৰীয়া কৰিব নোৱাৰিব ইমানখিনি কোৱা পাছত যদি আপুনি ভিডিঅটো এতিয়ালৈকে চাই থাকিব পাৰিছে শেষলৈকে চাই থাকিব পাৰিব হয় ডাঙৰীয়া আমি আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম আপুনি গায়ক কেনেকৈ হ'ল আচলতে মোৰ কণ্ঠত যাদু আছে যাদু মই মৰি নাই কেলেও বাৰু এক্সকিউজ মি কি ক'লে হে নাই আপুনি কৈ যাওক মোৰ কণ্ঠত যাদু আছে মানে মই যেতিয়া গান গাওঁ মোৰ শ্ৰোতাসকল বেলেগ এখন দুনিয়াত গুচি যায় কেনেকৈ কাৰণ মোৰ গান শুনা সকলোৰে ধৈৰ্য নাই সেইকাৰণে বেলেগলৈ গুচি যায় আমেজিং মই কৈছো নহয় আমেজিং মাইন্ড ব্লোয়িং আপুনি বিশ্বাস কৰক ডাঙৰীয়া বহুতেতো মোক ভগৱান বুলিয়ে ভাবে হে অকমান বুজাই দিয়কচোন বুজাই আছো যেতিয়া মই ষ্টেজত উঠো তেতিয়া কোৱা শুনো দৰ্শকৰ মাজৰ পৰা কোনোবাই হে ভগৱান এওঁক কোনে মাতিলে আমেজিং বাৰু এতিয়া আপুনি কণ্ঠদান কৰা অকমান কলি গাই দিয়কচোন আমাক হয় নিশ্চয় এইটো আপুনি গাইছে নাই মই গোৱা নাই মই শুনাইছোহে মই আপোনাক শুনাব কোৱা নাই গাব কৈছো গাব নহয় মই মানে এনেকেই গাওঁ চেম টু চেম মোৰ মানে মাতটো এইকেইদিন অকমান ভাগি আছে আমেজিং মই কৈছো নহয় আমেজিং আপুনি দিছে কিন্তু আৰু ডাঙৰীয়া আপুনি আগতে ক'ৰবাত চিনেমা এলবামত গান গাইছেনে বাৰু মই বাৰু চিনেমা কথা কওঁ নে এলবামৰ কথা কওঁ হে কওকচোন ক'লেই হ'ল আৰু এলবাম হৈছে এইটো জানমণি তাৰপিছততো জোনবাই বগীতৰা মইনা চৰাই মইনা মাত সেইবোৰ আৰু কি আৰু চিনেমা হৈছে হিয়া দিয়া নিয়া ডাক বাৰুদ আৰু আমাৰ মৰমৰ জুবিন দা যে এতিয়া নতুন আহিবলগীয়া চিনেমা যিখন ৰৈ বিনালে এইবোৰত আপুনি কণ্ঠদান কৰিছে নহয় মোক কিয় তাত গাব নামাতিলে সেইটোহে ভাবি মই আজিলৈকে উলিয়াব পৰা নাই সেইবোৰ সময়ততো মই ফ্ৰী আছিলো কিয় বা নামাতিলে মাইন্ড ব্লোয়িং মই কৈছো নহয় মাইন্ড ব্লোয়িং বাৰু ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ ব্যক্তিগতৰ বিষয়ে অকণমান কওকচোন একদম খবদা হেৰি ভয় খুৱাই মাৰিম বুলি ভাবিছে নি কিয় এনেকে চিঞৰিছে ব্যক্তিগত কথা কৈ মোৰ ভিতৰৰ জন্তুটোক জগাই নুতুলিব অকল বাহিৰতে নহয় মানে ভিতৰতো জন্তু আছে নহয় মই মানে আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ ব্যক্তিগত প্লিজ ডাঙৰীয়া আৰু নুলিয়াব মোৰ জীৱনৰ সেই কলা অধ্যায় মই পাহৰি যাব বিচাৰো আমেজিং মই কৈছো নহয় ডাঙৰীয়া অকণমান শান্ত হওকচোন ওপৰত এজন আছে নহয় তেওঁ নিশ্চয় ঠিক কৰিব ওপৰজন হয় আচলতে মেইন কালপিতটোতো সিয়েই মানে সিটো মোৰ জনীক পলুৱাই লৈ গুচি গ'ল ওপৰৰ ৰুমতে
ভাড়ালে দিছিলোঁ গুৱাহাটী এজনক সি মোৰ বুকুতে কামোৰটো মাৰি গুচি গ'ল ওপৰজন মানে ভাড়া দিয়া ওপৰজনৰ কথা কৈছে মই আকৌ বেলেগ ভাবিছিলোঁ বাৰু কি জানে ডাঙৰীয়া নিজৰজনী লগত নাথাকিলে কিমান কষ্ট ময়ো বুজি পাওঁ তাৰ মানে আপোনাৰ মানুহজনীও কোনোবাই কি কথা কয় মোৰজনী ঘৰতে আছে তাই একো হোৱা নাই তেনেহ'লে কাৰ মাইকী মানুহৰ কথা কৈ আছিল আপুনি কি কাৰ আকৌ আপোনাৰ কথা কৈছোঁ আকৌ মোৰজনী সেই গড়ডাল ঘৰতে আছে সেইজনী নিয়া হ'লেতো ভালেই আছিলে নহ'লে সি কুকুৰে মোৰ খুলখালিজনীক লৈ গ'ল মই কৈছোঁ নহয় আমেজিং কোন ক'ত আছ পানী অকণমান দে এখেতক দৰ্শক মণ্ডলী মই কৈছোঁ নহয় জীৱনত বহুত গায়ক দেখিছোঁ কিন্তু এইজনৰ দৰে গানহে গাব নোৱাৰে তাৰ বাহিৰে সকলো কৰিব পাৰে গাইছোঁ দীঘল বেগ এটা লৈছোঁ নোৱাৰিছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বহুত দুখ